প্ৰথমে এই ভিডিঅ'টো এবাৰ চাই লওক। নমস্কাৰ, মই মৃদুস্মিতা। ইছলাম ধৰ্মী লোকসকলক মানে মুছলমানসকলক কৈছোঁ, এইবাৰ দীপাৱলীত আপোনালোকে শান্তিপূৰ্ণভাৱে জুবিনদাৰ শান্তিৰ বাবে চাৰিওফালে মছজিদৰ চাৰিওফালে মাটিৰ চাকি জ্বলাই যেন, আৰু লগতে মছজিদত লাউড স্পীকাৰ ব্যৱহাৰ কৰি মায়াবিনী ৰাতিৰ বুকুৰ গানটো যেন আপোনালোকে বজায়, ইয়াৰ বাবে আহ্বান জনালোঁ। মই একদম মুছলমানসকলক কৈছোঁ দেই, আপোনালোকে মছজিদত লাউড স্পীকাৰ ব্যৱহাৰ কৰি মায়াবিনী ৰাতিৰ গানটো যেন বজায়, লগতে যিমান মছজিদ আছে অসমত চাৰিওফালে মছজিদত মাটিৰ চাকি জ্বলাই যেন। জয় আই অসম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এওঁক চিনি পাইছেনে? এওঁ হৈছে আমাৰ লাখটকীয়া বাইদেউ। গাত ছাল বাকলিকেইটাৰ বাহিৰে মাংস বুলিবলৈ একোৱেই নাই, কিন্তু এওঁ জুবিনদাৰ বৰ অনুৰাগী। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই কৈ যোৱাৰ স্বত্তেও তেওঁ বাৰে বাৰে মুছলমানক টাৰ্গেট কৰি ভিডিঅ' বনাবলৈ এৰা নাই। ঠিক আছে বাইদেউ, আপোনাৰ মতে মুছলমানে মছজিদত চাকিও জ্বলাব, মায়াবিনীও লাউড স্পীকাৰত দি বজাব, জুবিনদাৰ কাৰণে সকলো সম্ভৱ, কিন্তু আপুনি আকৌ সৰু সৰু ড্ৰেছ পিন্ধি পেলাই জুবিনদাৰ সমাধি ক্ষেত্ৰত গৈ পেলাই এইবিলাক কি অভদ্ৰামী কৰিলে? নাপায় নহয় এনেকুৱা কৰিবলৈ। জুবিনদাৰ সমাধি ক্ষেত্ৰত অভদ্ৰামী কৰাৰ কাৰণে জুবিনদাৰ অনুৰাগীয়ে কি অৱস্থা কৰিলে তাইক চাওকচোন। ভাগ্য ভাল যে তুমি এই দেহাটো লৈ পেলাই শৰীৰে উভতি আহিলা, নহ'লে